যোৱা 19 তাৰিখে অৰুণোদয় 3.0 অৰ্থাৎ 37 লাখ পৰিয়ালক অৰুণোদয় আঁচনিৰ সৈতে জড়িত কৰিবলৈ এক বিশাল প্ৰচেষ্টা আমি আৰম্ভ কৰিলো। CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰো প্ৰথম 25,000 হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিলো। অহা 3 নৱেম্বৰৰ পৰা আৰু ৭৫,000 হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। আজি মই ঢেকিয়াজুলিলৈ যাওঁতে গাড়ীখন ৰখালে ঢেকিয়াজুলিলৈ যাওঁতে কেইগৰাকীমান ছাত্ৰীয়ে হাত দেখুৱাই মোৰ গাড়ীখন ৰখুৱালে আৰু মোক সুধিলে, মামা আমাৰ নিযুত মইনাৰ টকা কেতিয়া সোমাব? তেতিয়া উত্তৰ দিয়া নাছিলো, ভাবিছিলো গধূলি উত্তৰ দিম। নিযুত মইনা আঁচনিৰ ধন আমি 6 অক্টোবৰ তাৰিখে আপোনালোকক দিয়া আৰম্ভ কৰিম। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে এই নিযুত মইনা আঁচনিৰ ধন আপোনালোকে লাভ কৰি থাকিব। 6 অক্টোবৰলৈকে ভাগিনসকল সাজু হৈ যাওক নিযুত মইনা আঁচনিৰ ধন পাবলৈ। 29 তাৰিখৰ পৰীক্ষাৰ বাবেও সকলোকে আগতীয়াকৈ শুভেচ্ছা জনালো আৰু এডিআৰই পৰীক্ষাত আমি গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা OMR এনসাৰ কি শুনাফালে মুখ্যমন্ত্ৰী মহোদয় কি ক'লে যে 25,000 বেনিফিচিয়াৰীক ফাইনেল সিলেকশ্যন কৰিছে আৰু বাকি 75,000 বেনিফিচিয়াৰীক সিলেকশ্যন কৰিব। তো ইয়াতে কোনো ধৰণৰ আপডেট দিয়া নাই। মই অফিচিয়েলি ৱেবছাইটত আহিছোঁ। তো ডেছবৰ্ডত আহিছোঁ। মই ইয়াতে বৰপেটা ডিষ্ট্ৰিক্টত ক্লিক কৰি দিম। মই জাষ্ট আগৰ নিচিনাই আছে, দেখা পাব। তো বৰপেটা ডিষ্ট্ৰিক্টত ক্লিক কৰি দিলে দেখা পাব আপোনাৰ আগৰ নিচিনাই আছে। হোমষ্টেত কিমানজন এপ্লাই কৰিছে হোমষ্টেৰ পৰা সেই বিষয়ে আছে। তো আগৰ বিলাকেই আছে, ইয়াতে কোনো ধৰণৰ আপডেট দিয়া নাই। আচলতে দিব লাগিছিল কিমানজন সিলেকশ্যন হৈছে, কোনটো ডিষ্ট্ৰিক্টৰ পৰা কিমানজন, এইটো লিষ্টটো আপডেট কৰিব লাগিছিল, কিন্তু কৰা নাই। মাজত এমাহৰ বেছি আছে। যিসকলে দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউ দিছিল সেইসকলৰ পৰা আৰু বহুজনেই সিলেকশ্যন হ'ব মই আশা ৰাখিছোঁ। তো আজিৰ ভিডিঅ' এইখিনি আছিল। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। ধন্যবাদ।